নমস্কাৰ, আশা কৰো আপোনালোক সকলো ভালে আছে। আজি তিনিটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আলোচনা কৰিম। এটা হৈছে দাঁতৰ বিষ, এটা হৈছে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, আৰু এটা হৈছে মুখৰ ভিতৰত হোৱা ঘাঁ। এই তিনিটা বেমাৰত বহুত মানুহে ভুগি থাকে, কিন্তু বেছিভাগ মানুহে ইগনোৰ বা অৱহেলা কৰে, যাৰ কাৰণে তেওঁলোকৰ সমস্যাকেইটা জটিল হৈ পৰে। এই তিনিটা বেমাৰ কি কি কাৰণত হয় আৰু সহজতে ঘৰতে কেনেকৈ সমাধান কৰিব পাৰি, এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আপোনালোকেও শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ লগতে আন 10জনৰো সহায় হয়। প্ৰথমতে জানো আহক, দাঁতৰ বিষ বা টুথএকৰ প্ৰধান কাৰণবিলাক কি কি। প্ৰথম কাৰণটো হৈছে টুথ কেভিটি, যাক অসমীয়াত কোৱা হয় দাঁত পোকে খোৱা। 2 নম্বৰ কাৰণটো হৈছে নতুনকৈ দাঁত গজা, বিশেষকৈ উইজডম টিথ বা গুৰি দাঁত গজিলে কেতিয়াবা দাঁতৰ আলুত বিষ হ'ব পাৰে। 3 নম্বৰ কাৰণটো হৈছে ডেণ্টেল ইনফেকশ্যন, অৰ্থাৎ দাঁতৰ ইনফেকশ্যন। কেতিয়াবা দাঁত ভাঙিলে বা অন্য যদি কিবা কাৰণত দাঁতৰ ইনফেকশ্যন হয়, তেতিয়াও দাঁত বিষাব পাৰে বা দাঁতৰ আলু বিষাব পাৰে। 4 নম্বৰ কাৰণটো হৈছে গাম ডিজিজ বা গাম ইনফেকশ্যন। 5 নম্বৰ কাৰণটো হৈছে আমি খোৱা খাদ্যৰ খাদ্য কণিকা বা ফুড পাৰ্টিকুল যদি কিবা কাৰণত দাঁতৰ ফাঁকত ফচি থাকে আৰু ইনফেকশ্যন বা ইনফ্লেমেশ্যন হয়, তেতিয়াও দাঁতৰ বিষ হ'ব পাৰে। দাঁতৰ বিষ হ'লে কি কৰিব লাগে আৰু দাঁতৰ বিষৰ সহজ ঘৰুৱা সমাধান কি। যিহেতু দাঁতৰ বিষৰ কাৰণ কেইবাটাও আছে, গতিকে দাঁতৰ বিষ হ'লে প্ৰথমতে জানিবলৈ চেষ্টা কৰক কি কাৰণে আপোনাৰ দাঁতৰ বিষ হৈছে। যদি ডেণ্টেল কেভিটি বা দাঁত পোকে খোৱাৰ কাৰণে দাঁতৰ বিষ হৈছে, তেতিয়া বিষ কমাবলৈ প্ৰথমতে ঘৰুৱা দিহা কেইটামান কৰি চাব পাৰে, কিন্তু অতি সোনকালে ডেণ্টিষ্ট বা দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ। কাৰণ যদি ইগনোৰ কৰা হয় বা অৱহেলা কৰা হয়, তেতিয়া সমস্যা জটিল হয়, কেতিয়াবা দাঁতবিলাক বেয়াও হ'ব পাৰে। দাঁতৰ বিষৰ আটাইতকৈ ভাল মেডিচিন বা ঔষধ হৈছে লং বা লং তেল। লঙত আছে ইউগেনল নামৰ এটা বিশেষ ধৰণৰ যৌগ, যাৰ এণ্টিবেক্টেৰিয়েল এণ্টিছেপ্টিক প্ৰপাৰ্টিজ আছে, অৰ্থাৎ বীজাণুনাশক গুণ আছে, আৰু ই হৈছে এটা নেচাৰেল পেইন কিলাৰ, অৰ্থাৎ ইয়াৰ বিষনাশক গুণ আছে। গতিকে 4-5টামান লং ভালদৰে খুন্দি লৈ তাৰ গুড়িটো আক্ৰান্ত অংশত বা দাঁতৰ ভিতৰত আধা ঘণ্টামান ভৰাই ৰাখিব লাগে, তেতিয়া বিষ লাহে লাহে কমি যায়। আৰু এই দিহাটো আপোনালোকে একেৰাহে কেইদিনমান কৰি চাব, নিশ্চয় সুফল পাব। আৰু ক্ল'ভ অইল বা লং তেল ফাৰ্মাচীত কিনিবলৈ পোৱা যায়। 4-5 টোপালমান ক্ল'ভ অইল এডোখৰ কপাহত লগাই আক্ৰান্ত অংশত বা দাঁতত আধা ঘণ্টামান হেঁচা দি ৰাখিব লাগে, তেতিয়া বিষ লাহে লাহে কমি যায়। 2 নম্বৰ সহজ ঘৰুৱা দিহাটো হৈছে নিমখ মিহলি কুহুমীয়া পানীৰে গাৰ্গল বা কুলি কুলি কৰাটো। কাৰণ নিমখৰো এণ্টিবেক্টেৰিয়েল বা এণ্টিছেপ্টিক প্ৰপাৰ্টিজ আছে। কিন্তু পানীখিনি খুব গৰম হ'ব নালাগে, পানীখিনি কুহুমীয়া হ'ব লাগে, কাৰণ বেছি গৰম পানী ল'লে দাঁতৰ বিষ বাঢ়িব পাৰে। কাৰণ বেছি গৰম পানী ল'লে দাঁতৰ আলু বা গামছত ব্লাড ফ্ল'টো বা ব্লাড চাৰ্কুলেশ্যন বাঢ়ে, তেতিয়া বিষ হয়তো বাঢ়িব পাৰে। 3 নম্বৰ সহজ দিহাটো হৈছে আইচ কম্প্ৰেছ, যাৰ কথা হয়তো সকলোৱে জানে। যেতিয়া দাঁতৰ বিষ হয়, তেতিয়া মানুহে বিষ কমাবলৈ আইচ কম্প্ৰেছ ব্যৱহাৰ কৰে। কেইটুকুৰামান বৰফ লৈ এডোখৰ কাপোৰত ভালদৰে মেৰাই লৈ এটা টোপোলা কৰি ল'ব লাগে, আৰু যিফালে দাঁতৰ বিষ হয় সেইফালে গালত লাহেকৈ কিছু সময় হেঁচা মাৰি ধৰিব লাগে আৰু মাজে মাজে আঁতৰাই দিব লাগে। এইদৰে ৰিপিট কৰি থাকিব লাগে 10 মিনিটমান সময়, তেতিয়া বিষ লাহে লাহে কমি যায়। কাৰণ বৰফৰ কম্প্ৰেছ বা যেতিয়া বৰফ দিয়া যায়, তেতিয়া সেই বিষ হোৱা অংশটো ব্লাড চাৰ্কুলেশ্যন কমি যায়, সেইকাৰণে বিষ লাহে লাহে কমি যায়। 4 নম্বৰ দিহাটোৰ বাবে ব্যৱহাৰ কৰিব পাৰি কেঁচা নহৰু। নহৰুত আছে এলিচিন নামৰ এটা যৌগ, যাৰ বীজাণুনাশক গুণ আছে, বিষনাশক গুণ আছে। 2-3 ফুটামান কেঁচা নহৰুৰ লগত অকণমান নিমখ দি ভালদৰে পিচি পেষ্ট বনাই, সেই পেষ্টটো দাঁতৰ যিটো অংশত বিষ হৈছে তাতে কিছু সময় লগাই ৰাখিব লাগে, তেতিয়া লাহে লাহে বিষ কমি যায়। 5 নম্বৰ দিহাটোৰ বাবে ব্যৱহাৰ কৰিব পাৰি পদিনা পাত আৰু তুলসী পাত। পদিনা পাত আৰু তুলসী পাত একেলগে খুন্দি পেষ্ট বনাই লওক, আৰু সেই পেষ্টটো বিষ হোৱা অংশত আধা ঘণ্টামান লগাই ৰাখক, লাহে লাহে বিষটো কমি যাব। নাইবা পদিনা পাত অলপমান পানীত সিজাই সেই পানীখিনিৰে দিনে 3বাৰ বা 4বাৰ মানকৈ যদি গাৰ্গল বা কুলি কুলি কৰা যায়, তেতিয়াও বিষ ভালেখিনি কমি যায়। বেছিভাগ মানুহে ভুগি থকা 2 নম্বৰ সমস্যাটো হৈছে গাম চুৱেলিং আৰু গাম ব্লিডিং, অৰ্থাৎ দাঁতৰ আলু ফুলি উঠা আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা। এই বেমাৰটো কেইবাটাও কাৰণত হয়। তাৰ ভিতৰত এটা প্ৰধান কাৰণ হৈছে গাম ইনফেকশ্যন, যাক কোৱা হয় জিঞ্জিভাইটিছ। আৰু এই বেমাৰটো প্ৰথম অৱস্থাত যদি ট্ৰিটমেণ্ট কৰা যায়, তেতিয়া সোনকালে ভাল হয়, কিন্তু যদি ট্ৰিটমেণ্ট কৰা নাযায় বা ব্যৱস্থা লোৱা নাযায়, তেতিয়া দাঁতৰ আলুৰ পৰা তেজ পুজ এইবিলাক ওলাই গৈ এটা কণ্ডিশ্যন হয়, যাক কোৱা হয় পায়ৰিয়া। আৰু পায়ৰিয়া হ'লে দাঁতবিলাক ক্ষতিগ্ৰস্ত হয় আৰু কেতিয়াবা দাঁতবিলাক সোনকালে সৰিবও পাৰে।
2 নম্বৰ কাৰণটো হৈছে বেড অৰেল হেল্থ, অৰ্থাৎ মুখকবৰ যদি ভালদৰে পৰিষ্কাৰ কৰি ৰখা নাযায় তেনে ক্ষেত্ৰতো গাম চুৱেলিং হ'ব পাৰে। 3 নম্বৰ কাৰণটো হৈছে অৰেল ইনফেকশ্যন, অৰ্থাৎ মুখকবৰৰ যিকোনো ইনফেকশ্যন বা সংক্ৰমণৰ কাৰণেও দাঁতৰ আলু ফুলিব পাৰে। যেনে যদি দাঁতৰ ইনফেকশ্যন হয় সেই ইনফেকশ্যন আলু বা গামচলেও স্প্ৰেড হ'ব পাৰে। 4 নম্বৰ মুখ্য কাৰণটো হৈছে ভিটামিন চিৰ ডেফিচিয়েঞ্চি, যাৰ কাৰণে দাঁতৰ আলুৰ পৰা মাজে মাজে তেজ ওলাই থাকে। আৰু ভিটামিন চি ডেফিচিয়েঞ্চিৰ কাৰণে যিটো তেজ ওলোৱাৰ সমস্যা হয় তাক কোৱা হয় স্কাৰ্ভি। ভিটামিন চিৰ ডেফিচিয়েঞ্চি প্ৰধানতঃ দুটা কাৰণত হ'ব পাৰে। এটা হৈছে ভিটামিন চি যুক্ত খাদ্য কমকৈ খোৱাটো, আৰু আনটো হৈছে ভিটামিন চি যুক্ত খাদ্য খোৱাৰ পিছতো যদি কিবা কাৰণত দেহে সেই ভিটামিন চি খিনি ভালদৰে শোষণ বা এবজৰ্ব কৰিব পৰা নাই। গাম চুৱেলিং আৰু গাম ব্লিডিং কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি বা এই সমস্যা নহ'বৰ কাৰণে আমি কি কৰিব পাৰোঁ। 1 নম্বৰ উপায়টো হৈছে ডেইলি দুবাৰকৈ ব্ৰাছ কৰাটো, এবাৰ ৰাতিপুৱা শুই উঠি আৰু এবাৰ ৰাতি শোৱাৰ আগতে। আৰু টুথপেষ্টটো সদায় ভাল হ'ব লাগে, টুথপেষ্টৰ ব্ৰিছিল সদায় ছফ্ট হ'ব লাগে, আৰু মাজে মাজে পাৰিলে মাউথ ৱাছো ব্যৱহাৰ কৰিব লাগে। দাঁত আৰু দাঁতৰ আলুৰ সমস্যাৰ পৰা যদি বাচি থাকিব খোজে তেন্তে যিমান পাৰে মিঠাই কমাই খাওক, ক'ল্ড ড্ৰিংকছ, ফ্ৰুট জুচ, তামোল, চিগাৰেট, গুটখা, মদ্যপান এইবিলাকো কমাই খাওক, কাৰণ এইবিলাকে দাঁতৰ আলু বা দাঁতবিলাক ক্ষতিগ্ৰস্ত কৰে। গাম চুৱেলিং আৰু গাম ব্লিডিঙৰ কি সহজ ঘৰুৱা দিহা আছে। 1 নম্বৰ দিহাটো সকলোৱে জানে, নিমখ মিহলি কুহুমীয়া পানীৰে দিনে 3 বাৰ বা 4 বাৰ গাৰ্গুল বা কুলি কৰা। 2 নম্বৰ দিহাটোৰ বাবে ক্ল'ভ অইল বা লং তেল 2 টোপাল বা 3 টোপাল কুহুমীয়া পানীৰ লগত মিহলাই গাৰ্গুল বা কুলি কৰক। হালধিৰ গুড়িৰ লগত নাৰিকল তেল বা মিঠাতেল মিহলাই সেই মিশ্ৰণটোৰে দাঁতৰ আলু বা গামছত ডেইলি মাছাজ কৰিলেও যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। এগিলাচ কুহুমীয়া পানীত অকণমান খোৱা ছ'ডা বা বেকিং ছ'ডা মিহলাই সেই পানীখিনিৰে গাৰ্গুল বা কুলি কৰিলেও যথেষ্ট সুফল পোৱা যায়। 3 নম্বৰ সমস্যাটো হৈছে মুখৰ ভিতৰত হোৱা ঘাঁ বা মাউথ আলচাৰ। এই সমস্যাটো কেইবাটাও কাৰণত হয়। 1 নম্বৰ কাৰণটো হৈছে ডাইজেষ্টিভ প্ৰব্লেম, অৰ্থাৎ কাৰোবাৰ যদি গেষ্ট্ৰাইটিছৰ সমস্যা আছে, কাৰোবাৰ যদি কনষ্টিপেশ্যনৰ সমস্যা আছে, তেওঁলোকৰ মুখত খুব সঘনাই ঘাঁ ওলাই থাকিব পাৰে। 2 নম্বৰ কাৰণটো হৈছে কিছুমান ভিটামিনৰ ডেফিচিয়েঞ্চি, বিশেষকৈ ভিটামিন B12, ভিটামিন চি আৰু জিংকৰ ডেফিচিয়েঞ্চিৰ কাৰণে মুখৰ ভিতৰত ঘাঁ ওলাব পাৰে। 3 নম্বৰ কাৰণটো হৈছে ইনফেকশ্যন বা বীজাণুৰ সংক্ৰমণ, বেক্টেৰিয়েল, ভাইৰেল বা ফাংগেল ইনফেকশ্যনৰ কাৰণেও মুখৰ ভিতৰত ঘাঁ ওলাব পাৰে। 4 নম্বৰ কাৰণটো হৈছে সাইক'লজিকেল ষ্ট্ৰেছ, বিশেষকৈ পৰীক্ষাৰ সময়ত ল'ৰা-ছোৱালীবিলাকৰ মুখৰ ভিতৰত খুব সঘনাই ঘাঁ ওলোৱা দেখা যায়, কাৰণ তেওঁলোকৰ সেই সময়ত সাইক'লজিকেল ষ্ট্ৰেছ থাকে। 5 নম্বৰ কাৰণটো হৈছে হৰম'নৰ খেলিমেলি, বিশেষকৈ যিসকল মহিলাৰ দেহত হৰম'নৰ খেলিমেলি হৈ থাকে তেওঁলোকৰ মুখৰ ভিতৰত ঘাঁও খুব সঘনাই ওলাই থাকে। 6 নম্বৰ কাৰণটো হৈছে পানী কমকৈ খোৱাটো। 7 নম্বৰ কাৰণ হৈছে অত্যাধিক জ্বলা, টেঙা আৰু গৰম খাদ্য খোৱাটো। কি সহজ উপায়েৰে মুখৰ ভিতৰত হোৱা ঘাঁ উপশম কৰিব পাৰি। 1 নম্বৰ উপায়টো হৈছে মৌজোল, কাৰণ মৌজোলৰ বীজাণুনাশক গুণ আছে আৰু বিষনাশক গুণ আছে। যদি মুখৰ ভিতৰত খুব সঘনাই ঘাঁ ওলাই থাকে তেতিয়া নিয়মীয়াকৈ তাত মৌজোল লগাওক আৰু নিয়মীয়াকৈ মৌজোল খোৱাৰ অভ্যাস কৰক। ৰাতি শোৱাৰ সময়ত এগিলাচ কুহুমীয়া পানীৰ লগত 1 চামুচ ত্ৰিফলা পাউডাৰ মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক, আৰু ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীৰ লগত 2 চামুচ বা 3 চামুচ আমলখিৰ ৰস মিহলাই নিয়মীয়াকৈ খালী পেটত খোৱাৰ অভ্যাস কৰক। আৰু এইদৰে যদি আপুনি নিয়মীয়াকৈ 2 মাহ 3 মাহ কৰে তেতিয়া মুখৰ ভিতৰত হোৱা ঘাঁবিলাক যথেষ্ট কমি যায়, কাৰণ এইবিলাকত যথেষ্ট ঔষধি গুণ আছে আৰু ভিটামিন ডেফিচিয়েঞ্চি দূৰ কৰাৰ উপৰিও হৰম'নেল ইমবেলেঞ্চ দূৰ কৰে, পেটৰ সমস্যা ঠিক কৰে। গতিকে এই দিহাটোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। আৰু বেছিকৈ টেঙা বা জ্বলা খাদ্য নাখাব আৰু বেছি গৰম বস্তু নাখাব, কাৰণ এইবিলাকৰ কাৰণেও কেতিয়াবা মুখৰ ভিতৰত ঘাঁ খুব সঘনাই ওলাই থাকে। আৰু পেটৰ সমস্যা থাকিলে সোনকালে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰি চাব পাৰে, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।